নমস্কাৰ। আজি দেওবাৰে সন্ধিয়া ঠিক 7 বজাত বৰপেটাৰ আছু কাৰ্যালয়ত আৰু বৰপেটাৰে সাংস্কৃতিক অনুষ্ঠান ভাইপাৰৰ উদ্যোগত এখন নাটকৰ শুভাৰম্ভণি কৰা হয়। নাটকখনৰ নাম বিসৰ্জন। এই নাটৰ ৰচনা আৰু পৰিচালনা প্ৰশান্ত দাসৰ। প্ৰযোজনা কৰিব ভাইপাৰ সাংস্কৃতিক গোষ্ঠীয়ে। মোৰ ফালৰ পৰা সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। উদ্যোগত এই নাটকখন আমাৰ ইয়াত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত অনুষ্ঠিত হৈছিল। গোটেই জিলাৰ পৰা বিষয়া যিমান আছিল, আমাৰ ডিঅ বিআই আমাৰ যিমান কৰ্মকৰ্তা আছিল, প্ৰায় গোটেই হলটো বজাই দি গৈছিল। কিন্তু তেতিয়া ডিএমচিও খুব ইচ্ছুক আছিল যে নাটক তেওঁ ভাল পাইছিল, গতিকে আয়োজনটো খুব ভাল হৈছিল। মানে প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে গোটেই উপদেশ দিয়াৰ কাৰণে বা সহযোগ কৰাৰ কাৰণে মই অনুৰোধ জনাম। আমাৰ অলপ আগতে তেখেতৰ নাম ইয়াত উচ্চাৰিত হৈছে, আমাৰ সত্যেন্দ্ৰ ডাঙৰীয়া মোৰ লগতে এই পাণ্ডুলিপিটো গ্ৰহণ কৰিব লাগে। মোৰ নাটকত বা তাৰ নাটকতো মই কৰিছোঁ, গতিকে তেনেকুৱাকৈ আমি সহযোগৰ মাজেদি নিজে আমি আগবাঢ়ি যাব লাগিব। গতিকে এই ক্ষেত্ৰত সকলোকে মই কি প্ৰশান্ত সহযোগ কৰাৰ কাৰণে বা ভাইপাৰক সহযোগ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ, যাতে এই নাটকখন শুদ্ধভাৱে তাৰমানে আমাৰ মঞ্চস্থ যাতে হৈ যায়। আৰু এইখিনি কথা কৈয়ে মই প্ৰশান্তক আৰু লগতে ভাইপাৰক শুভেচ্ছা জনাই মই মোৰ চমু বক্তব্য সামৰিছোঁ। আৰু লগতে আমাৰ এই অনুষ্ঠানটো আমি এই বিশেষ অনুষ্ঠানত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হৈছে এক বিশেষ ব্যক্তি, লেখক, গীতিকাৰ, উপন্যাসিক, জ্ঞানজ্যোতি প্ৰকাশক আদৰি আনি ভাইপাৰ সাংস্কৃতিক গোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰা এটি গীতি নৃত্য।